ছাত্ৰীয়ে 2025 বৰ্ষ এডিআৰই পৰীক্ষা দিছিলে তেওঁৰ বাবে এটা সুখবৰ। হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী এটা ডাঙৰ ঘোষণা হৈছে এডিআৰই ৰিজাল্ট দিয়া 7 মাৰ্চৰ আগে এডিআৰই ৰিজাল্ট দি দিয়া হ'ব। তো আপোনালোকে প্ৰস্তুতি চলাই থাকক ইণ্টাৰভিউৰ কাৰণে আৰু কম্পিউটাৰ টেষ্টৰ কাৰণে ভালদৰে পঢ়া শুনা কৰক। কম্পিউটাৰ টেষ্টৰ কাৰণে ভালদৰে প্ৰিপেয়াৰ কৰক আৰু কাট অফ আহি যাব 7 মাৰ্চৰ আগে এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 দুটাই, কাৰণ ইলেকশ্যন আহি আছে। ইলেকশ্যনৰ আগে ইহঁতি যেনেও কৰি পলিটিচিয়ান ইহঁতি মানে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব ইলেকশ্যনৰ আগে কাৰণ ভোটৰ কাৰণে এটা ইহঁতৰ বাবে এটা প্লাছ পইণ্ট আহি যাব। তো গাইজ মই ভিডিঅ'টোত বেছি দীঘল নবনাওঁ কাৰণ এনে টাইম নষ্ট কৰি লাভ নাই। মই ডাইৰেক্টলি কৈ দিলোঁ কি এডিআৰই ৰিজাল্ট 7 মাৰ্চৰ আগে আহি যাব। থেংক ইউ গাইজ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।